আকাশী গংগা এই বাচ্চামিবোৰ নিজৰ ঘৰত কৰিব আমাৰ চোতালত নহয় কিহৰ কাৰণে ককা কেনেকৈ নিব বিচাৰিছে এইখন পঢ়ি লওকচোন ৰঘুনাথ চহৰীয়াক এৰেষ্ট কৰিবলৈ মই ৱাৰেণ্ট লৈ আহিছোঁ জানিছিলোঁ মই সংকটমোচন দেৱী হৈ পেলাই আপুনি মোৰ সন্মুখত থিয় দিবই তুমি যি বুলিয়ে ভাবা কালি ৰাতি নিচাত তুমি কি কি কৈছিলা মনত আছেনে নে মনত পেলাই দিব লাগিব বেদান্তই অনা চৰবত খাইছিলোঁ তাৰপিছত চিঞৰ বাখৰ কৰিছিলা তাৰপাছত বিজয়নগৰ সমষ্টিৰ এমএলএজনে কি কি কাম কৰিছে আৰু কি কি কাম কৰা নাই এই গোটেইখিনি ৰিপৰ্ট মোক আজিয়ে আৰু অলপ পিছত লাগিব হ'ব ছাৰ এই বিজয়নগৰ সমষ্টিৰ অভিভাৱক মই মন্ত্ৰী হৈ থকা অৱস্থাত যদি মোৰ এই বিজয়নগৰৰ কোনো উন্নতিয়ে নহয় বাকী মিনিষ্টাৰৰ ওচৰত মই লাজ পাম নহয় বহুতেতো CM ছাৰক তেলেই মাৰি থাকে আৰু কোনে কেতিয়া লেং মাৰি দিয়ে কোনো ঠিকেই নাথাকিব মন্ত্ৰিত্বটো যাবই আৰু নেক্সট টাইম হয়তো মই ইলেকশ্যন খেলিবলৈ টিকটেই নাপাম ৰাজ্যিক সমিতিৰ উপসভাপতি কৰি কোনোবা অফিচত বহুৱাই থব মই লোকেল MLAৰ লগত কথাখিনি ছাৰ পাতিম নালাগে নাপাতিবি আৰু তই যদি তেখেতক জনাই দিয় মই ধমকি দিম কেনেকৈ পলিটিক্স বুজি নোপোৱাকে তই কি ইমান দিন মোৰ লগত এনেই ঘূৰি আছ কথা কবলৈ আহিছ নহয় মানে ছাৰ এই শুন পলিটিক্সত খাপ হৈ খুটিবও লাগিব আৰু বেজ হৈ জানিবও লাগিব হয় ছাৰ হয় শুন ৰিপৰ্টখিনি অহা মানে মই আমাৰ এই ৰঘুনাথ চহৰীয়াৰ ঘৰৰ ৰঘুনাথ চহৰীয়া ৰঘুনাথ চহৰীয়া মোৰ আৰু এই বিজয়নগৰৰ বাপ হয় তেখেত আৰু আচলতে কি জানো তেওঁৰ যদি আশীৰ্বাদ নাথাকিলেহেঁতেন আজি মই মিনিষ্টাৰে হ'ব নোৱাৰিলোহেঁতেন নহয় মানে ছাৰ কালি আপোনাৰ মোবাইলত ফোন এটা আহিছিল ফোন হয় এই ৰঘুনাথ চহৰীয়াৰ ৰাইট হেণ্ড বুলি কৈছিল হিমাংশু কি হ'ল হয় 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 হিমাংশুৱে কি কৈছিল এই মই কোনোবা এৰা বুলি ভাবি গুৰুত্ব নিদিলোঁ কথাটো আৰে তেওঁ কি কৈছিল সেইটো কথাটো ক আপোনাক বিচাৰিছোঁ কিয় ৰঘুনাথ চহৰীয়াক হেনো পুলিচে ধৰি লৈ গৈছে কি তেখেতক পুলিচ ইমান এটা ডাঙৰ ঘটনা ঘটি যোৱাৰ পিছত তই মানে যা গাড়ী উলিয়াব ক যা ষ্টুপিড মানে এই সবক এনেই স্যার অসিকত কোন আছে থানাত ডিএসপি স্যার আছে ডিএসপি আছে ক'ত আছে ৰ'ব মই মাতি দিছোঁ আপুনি বহি লওকচোন মই ইয়াত বহিবলৈ অহা নাই লকআপটো কোনফালে আছে ছাৰে সুধিছে আপোনাক লকআপটো ক'ত আছে সেইফালে আছে লকআপত গৈনো কি কৰিব তাততো ৰঘুনাথ ছাৰ আছে ডাঙৰীয়া মই ডাঙৰীয়া মই এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।